আমি য'ত আছো আচলতে এইটো হ'ল ৰিভাৰ চাইডত সাধাৰণতে আমি কাম নকৰোঁ। আমি য'ত মথাউৰি বনাওঁ মথাউৰিৰ পৰা নদীৰ মাজৰখিনি ৰিভাৰ চাইড বুলি কয় আৰু মথাউৰিৰ পিছৰখিনি কাণ্ট্ৰি চাইড বুলি কয়। আমি কাণ্ট্ৰি চাইড প্ৰটেকশ্যনৰ কাৰণে কাম কৰোঁ, কিন্তু এইখিনি মানুহক মই নকৰিম বুলি ক'বলৈ বেয়া লাগিল। এইটো এটা DRDA আলি বনাই দিছিলে, এইটো অহা বাৰিষাৰ পাছত আমি ষ্ট্ৰেংথেন কৰিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দি গ'লোঁ। আমি যিমানখিনি কাম কৰিলোঁ যোৱা 4 বছৰত খোৱাং সমষ্টিৰ কাৰণে যথেষ্ট কাম কৰিছোঁ। আপোনালোকে দেখিছেই খোৱাং সমষ্টিৰ 90% কাম নাইকিয়া হৈছে বানপানীৰ ক্ষেত্ৰত। আৰু যদি কিবা কৰিব লগা আছে নিশ্চয়কৈ কৰি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খোৱাং সমষ্টিৰ ৰাইজক লৈ নিশ্চয়কৈ চিন্তা কৰে। চক্ৰ গগৈ ডাঙৰীয়া আমাৰ সুযোগ্য বিধায়ক, গতিকে তেখেতে আমাক সদায় কৈয়ে থাকে। এইটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হোৱাটছআপ দিছিলে, মোকো দিছিল। মই আহি লগ পাই গ'লোঁ। ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ, মোক চক্ৰ গগৈ ডাঙৰীয়াক সুধিলে যে তুমি যে হোৱাটছআপ দিছিলা সেইটো মথাউৰিয়েনে? তেতিয়া চক্ৰ গগৈ ডাঙৰীয়াই ক'লে সেইটোৱে। গতিকে খোৱাং সমষ্টিৰ প্ৰত্যেকটো খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখে, আমি ৰাখোঁ। গতিকে যিখিনি পৰৱৰ্তী সময়ত কৰিব লগা আছে সেইখিনিও কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি